এবাৰ আপুনি বিহুৰ বজাৰ কৰিবলৈ আহক লখিমপুৰ ত্যাগ ক্ষেত্ৰলৈ। 100 টকাৰ পৰাই আপুনি এতিয়া ক্ৰয় কৰিব পাৰিব যিকোনো সামগ্ৰী। 100 টকা বা দেখিছে প্ৰাইচ আছে, যিটো বজাৰ মূল্য ইয়াত ক'ৰবাত আমি 150 টকা 200 টকাত কিনিব লাগে, কিন্তু ইয়াত 100 টকাত পায়, কোৱালিটি খুব ভাল। লখিমপুৰ ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত হৈছে ৰঙালী বাণিজ্য মেলা। বিভিন্ন ধৰণৰ বোৱা কাপোৰ, অসমীয়া গহনাৰ লগতে যিকোনো মণিকাৰী সামগ্ৰীও উপলব্ধ এই ৰঙালী বাণিজ্য মেলাত। কাপোৰ ক্ষেত্ৰত যেহেতু ইয়াত ঘৰত নিজে বৈ আহিছে, আমাৰ বাইদেৱে নিজে বৈছে, ঘৰত যিবিলাক শিপিনে নিজে বয়, এই শিপিনেবোৰ নিজে বোৱা ইয়াতে কাপোৰ ইয়াত উপলব্ধ আছে। এইখিনি সকলো কাপোৰ যিটো আমাৰ বহাগ বিহুত এতিয়া লাগেই, ৰিহা লাগে, মুগাৰ লাগে, গতিকে এইখিনি আমাৰ ইয়াতে চব আছে। এইখিনি কম দামত পাব, হয় কম দামত পাব। আৰু ইয়াতে অসমীয়া গহনা আছে, অসমীয়া গহনাও পাব, এইবিলাক কাপোৰ চাপোৰ চব আছে। আৰু মূল্যখিনি যথেষ্ট আমি কথা পাতিছোঁ, দোকানীৰ লগত কথা পাতিছোঁ, যাতে প্ৰতিজন গ্ৰাহকে কিনিব পৰা এটা মূল্য যাতে তেওঁলোকে নিৰ্ধাৰণ কৰে, এই কথাখিনি তেখেতলোকক আমি অনুৰোধ জনাইছোঁ। জুৱেলাৰী আছে, কছমেটিক আছে, ইয়াতে জুৱেলাৰীৰ পৰা ধৰি আমাৰ যিটো যুৱক যুৱতীসকলে হওক, আইসকলে হওক, এই বিহু আহিছে যিমানখিনি প্ৰয়োজন সকলোখিনি ইয়াতে আছে। আপোনালোকে চাওক, এইখিনি গলপতাৰ পৰা ধৰি, দুগদুগীৰ পৰা ধৰি, মাদুলিৰ পৰা ধৰি, কাণফুলি, চেইন, নেইল পলিচ, সকলো ধৰণৰ ইয়াত আছে, সকলো ধৰণৰ পাব। হয়, কুৰ্তি পাব, আপোনাৰ সকলোখিনি পাব ইয়াতে। যিমানখিনি প্ৰয়োজন আমাৰ লেডিছৰ কাৰণে হওক, যিমানখিনি প্ৰয়োজন আমাৰ সকলোখিনি ইয়াতে আছে এই কাপোৰ দোকানখনত। বাচন বৰ্তন, গীত আইটেমৰ উপৰিও কেইবাবিধৰো আচাৰ উপলব্ধ এই বাণিজ্য মেলাত। এতিয়া বিহুৰ যিখিনি বজাৰ, যিখিনি প্ৰয়োজনীয় সকলো ধৰণৰ পাব। লগতে আগন্তুক ঈদ আহি আছে, তো ঈদৰ সময়তো আমাৰ মুছলমান সমাজৰ কাৰণে যিখিনি প্ৰয়োজনীয় সকলোখিনি ইয়াতে পাব। গতিকে মই দেখাইছোঁ, এয়া যিহেতু এই কাপপ্লেট আছে, এইটো কাপপ্লেট, এইটো খুব ধুনীয়া এটা গেটা ফুল মানে এটা কাপপ্লেট দোকান হয়। গতিকে ইয়াত যিখিনি আছে তাতে যথেষ্ট ৰেহাই মূল্যত, যিহেতু আমাৰ লখিমপুৰত এনেকুৱা কিছুমান আছে ইউনিক, য'ত ইয়াত মানে লখিমপুৰত নাপায়, কিন্তু ইয়াত আছে এনেকুৱা ধৰণৰ কিছুমান ইউনিক আমাৰ বস্তু আহিছে। তো এইটো আছে আপোনাৰ আচাৰ। তো আচাৰটো আপুনি আচৰিত খাব, ইয়াত আচাৰত আপুনি সকলো ধৰণৰ টেঙা, মিঠা, জ্বলা, তিতা, তো সকলো ধৰণৰ ইয়াত আচাৰ আছে, প্ৰতিটো আইটেমৰ আচাৰ আছে ইয়াত, মানে একো বাকী নাই, কম নাই ইয়াত। গতিকে ৰাইজৰ যিটো প্ৰয়োজন মন গ'লে সেইটোকে পাব ইয়াত। এইটো আয়ুৰ্বেদিক আমাৰ মেডিচিন আছে, ইয়াতে বহুতে বিচাৰি ফুৰে, ইয়াতে একদম তৎক্ষণাত বনাই দিব পাৰে। ইয়াৰ পৰা যি ধৰণৰ বিষৰ পৰা হওক, আপোনাৰ বাত বিষ, আঁঠু বিষ, গাঁঠি বিষ, যিমানখিনি আমাৰ শৰীৰত যিমানখিনি বেমাৰ আছে চব বেমাৰে ইয়াতে ভাল হৈ যায়। 12 এপ্ৰিললৈকে বধা কৰা যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই ৰঙালী বাণিজ্য মেলাৰ। আজিৰ পৰা আৰম্ভ হৈছে আমাৰ 12 এপ্ৰিললৈকে। যদি আমাক ৰাইজে যদি ভালকৈ যদি আদৰি লয়, তেতিয়াহ'লে আমি আৰু এদিন আমি হয়তো থকাৰ সম্ভাৱনা আছে। যোৱা শুকুৰবাৰে এই বাণিজ্য মেলাৰ শুভ উদ্বোধন কৰে লখিমপুৰ জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মাই। খুব ভাল কথা, বন্ধা কৰা আঞ্চলিক যুৱ সমাজৰ তৰফৰ পৰা আজি ত্যাগ ক্ষেত্ৰত এখন ৰঙালী মেলা আয়োজন কৰা হৈছে। এই ৰঙালী মেলাত আমি আশা কৰোঁ যে আমাৰ লখিমপুৰ টাউনৰ যিসকল আমাৰ জনসাধাৰণ আছে, টাউনৰ আমাৰ ৰাইজে ৰঙালী মেলাত খুব সুন্দৰকৈ ইয়াৰ পৰা তেখেতসকলৰ প্ৰয়োজনীয় বস্তু যিখিনি আছে ইয়াৰ বিপণী সংগ্ৰহ কৰিব পাৰিব। ইয়াতে বহু বিপণী দেখিলোঁ, বোৱা কটা কাপোৰৰ, আমাৰ অসমীয়া কাপোৰৰ ক্ষেত্ৰতো বিপণী দেখিছোঁ, আৰু বাহিৰৰো বহু বিপণী ইয়াত দেখা গৈছে। নাৰ্চাৰী আছে। মই ভাবিছোঁ খুব ভাল পদক্ষেপ লৈছে বন্ধা কৰা আঞ্চলিক যুৱ সমাজে। আশা কৰোঁ তেখেতসকলৰ এই যিখন ৰঙালী মেলা, এই ৰঙালী মেলাখন সফল হওক। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণধৰ সেন আৰু উপ পৌৰপতি প্ৰাঞ্জল প্ৰতিম দত্ত। বাদাগৰা যুৱ সমাজৰ মানে তত্ত্বাৱধানত ইমান ধুনীয়া এটা বাণিজ্যিক মেলা মানে শুভাৰম্ভ আজি হৈছে, আৰু সঁচাকৈ আমাৰ ত্যাগ ক্ষেত্ৰৰ এই সুন্দৰ ভূমিত এনেকুৱা এটা বাণিজ্যিক মেলা সঁচাকৈ অধিভূত। আৰু ৰঙালী বিহু যিহেতু আগন্তুক ৰঙালী বিহুৰ কাৰণে মানুহৰ প্ৰয়োজনীয় সকলো যিখিনি বস্তু প্ৰয়োজন সকলোখিনি এই বজাৰত মই দেখিছোঁ বিপণী পাতিছে। বিশেষকৈ আমাৰ মানে লেডিছৰ যিখিনি মেখেলা চাদৰ প্ৰয়োজন আছে, আমাৰ কছমেটিকৰ প্ৰয়োজন আছে, আমাৰ বেগৰ প্ৰয়োজন আছে, তাৰ পৰা উপৰিও মানে প্ৰকৃতিৰ লগত এটা সম্পৰ্ক ৰাখি ইয়াত গাৰ্ডেনিঙৰ মানে যিখিনি বস্তু আমাৰ
মানে খুব ধুনীয়াকৈ বিপণী খুলিছে সেই মোৰ ফালৰ পৰা মই যিটো বাদাগৰা যুৱ সমাজ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আগন্তুক সময়ত এনেকুৱা যাতে বাণিজ্যিক মেলা আৰু ধুনীয়াকৈ পাতে আৰু আমাৰ যি লখিমপুৰ ৰাইজ আছে সকলোৱে যাতে ইয়ালৈ আহে আৰু নিজৰ যিখিনি প্ৰয়োজনীয় বস্তু ইয়াৰ পৰা ক্ৰয় কৰি লৈ যায় সেয়ে মোৰ ফালৰ পৰা মই পৌৰসভাৰ সভানেত্ৰী হিচাপে শুভ এটি বাৰ্তা প্ৰেৰণ কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।